বিজেপিও মই ইয়াতে আছোঁ, প্ৰমোদ বড়ো ইয়াতে আছে। আমি দুইটা দলে নিৰ্বাচন বেলেগে বেলেগে খেলিম। সংসদ আৰু বিধানসভা নিৰ্বাচনত আমি একেলগে নিৰ্বাচন খেলোঁ, কিন্তু পৰিষদীয় নিৰ্বাচনত যোৱাবাৰো আমি একেলগে খেলিছোঁ। এইটোত ইয়াত কোনো নতুনত্ব নাই। যোৱাবাৰ বিজেপিয়ে 9খন, UPPLে 12খন, আমি একেলগে খেলি পোৱা নাই, বেলেগে বেলেগে খেলিছোঁ। সেইকাৰণে আমি বিজেপি দলে আমি নিজাকৈ নিৰ্বাচন খেলিম, কিন্তু আমাৰ শুভকামনা থাকিব যে ঠিক আছে, বড়ো যিটো এটা শান্তি চুক্তিৰ পিছত ইয়াত শান্তি উভতি আহিলে, আমাৰ যাতে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা খাম খেয়ালিৰ মাজত শান্তিটো কোনো প্ৰকাৰে যাতে বিঘ্নিত নহয়। সেইকাৰণে আমি কালি ওদালগুৰিত আপোনালোকে মোৰ ভাষণ শুনিছে, আমি কমপ্লিট কনষ্ট্ৰাক্টিভ এটা কাম কৰিব খুজিছোঁ যে 5 বছৰত আমি শান্তি আনিলোঁ, অহা 5 বছৰত আমি সমৃদ্ধি আনিম। আৰু স্বাভাৱিকতে সমৃদ্ধি যদি BTADত লাগে, আমি সকলোৰে লগত মিলি কাম কৰিব লাগিব। আৰু খুব পজিটিভলি এই ইলেকশ্যনটোৱে যাতে মানুহৰ মাজত থকা ভেদ বিভেদ সকলো পাহৰি ভোট যাকে নিদিয়ক, যাতে BTRৰ উন্নয়নৰ কাৰণে ভোট দিয়ে, সকলো শ্ৰেণীৰ জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে ভোট দিয়ে, আমাৰ যি BTRৰ অস্মিতা আছে তাক ৰক্ষাৰ কাৰণে ভোট দিয়ে। এটা নতুন আমি ৰাজনৈতিক বাতাবৰণ এটা ইয়াত সৃষ্টি কৰিব খুজিছোঁ। আজি ইয়াত উপহাৰ দিবৰ কাৰণে অহা নাই। আজি হৈ থকা কামখিনি যাতে ৰাইজে পায়। আজি মোৰ এই ভিজিটটোৰ জৰিয়তে তামোলপুৰ জিলাৰ 1.5 লাখ পৰিয়াল উপকৃত হ'ব। তাতকৈতো ডাঙৰ উপহাৰ একোৱে হ'ব নোৱাৰে। 1.5 লাখ পৰিয়াল উপকৃত হ'ব। বিজেপি একো হ'ব নালাগে। বিজেপিৰ জৰিয়তে ইয়াত শান্তি আৰু সমৃদ্ধি আহক। বিজেপি এনেকুৱা এটা পাৰ্টি যে আপোনাৰ মনত কিবা দুখ হৈছে, আপুনি যাতে আহি কান্দিব পাৰে। বিজেপিত আপোনাৰ মনত দুখ হৈছে, আপুনি আহি কান্দিব পাৰে। বিজেপিৰ কামটো হৈছে কাণখন পাতি দিয়া, যে কোনোবাৰ যদি BTRত কষ্ট হৈছে, বিজেপিৰ কান্ধত কাণটো থৈ অন্ততঃ কান্দক, তেতিয়া আমি সমাধানটো উলিয়াম। সেইকাৰণে বিজেপি ইয়াত শাসনৰ বাঘজৰি ল'ব অহা নাই। বিজেপি BTRবাসীৰ সাৰথী হৈ আহিব খুজিছে, যে আমি যাতে সকলোৰে লগত কথা পাতিব পাৰোঁ, ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ, জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ সাঁকো এডাল নিৰ্মাণ কৰিব পাৰোঁ।